ইউজিসি নিট ডিসেম্বৰ 2024-ৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে ফৰ্ম ফিল আপ চলি আছে। কি ডকুমেণ্ট লাগিব, ক'ৰ পৰা অনলাইন কৰিব, ইয়াৰ ফিজ কিমান, ইয়াৰ ইম্পৰ্টেণ্ট টেষ্ট, ক'ৰ পৰা চিলেবাছ ডাউনলোড কৰিব লাগিব, ক'ৰ পৰা আপুনি ফটো চিগনেচাৰৰ কেবিৰ চাইজ মিলাব, এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। আহক মোৰ কম্পিউটাৰ স্ক্ৰীনত। গুগলত যাই চাৰ্চ কৰিব ইউজিসি নেট বাবু প্ৰিণ্টাৰ্ছ। ইউজিসি নেট বাবু প্ৰিণ্টাৰ্ছ লিখি চাৰ্চ কৰিব। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব, ইউজিসি নেট 2024-25, ইয়াতে ক্লিক কৰিব। এনেকুৱা আৰ্টিকেল অপেন হ'ব। ইয়াতে তলত আহিব, আৰম্ভ হৈছে নৱেম্বৰৰ 19 তাৰিখৰ পৰা আৰু শেষ হ'ব ডিচেম্বৰৰ 10 তাৰিখ। আৰু কাৰেকশ্যনৰ সময় থাকিব ডিচেম্বৰৰ 12 তাৰিখৰ পৰা ডিচেম্বৰৰ 13 তাৰিখলৈকে কাৰেকশ্যন কৰিব পাৰিব। আৰু এক্সামটো হ'ব জানুৱাৰী মাহৰ 1 তাৰিখত 2025-ত। আৰু ইয়াতে ফিজ ডিটেইলছ দিয়া আছে। জেনেৰেলৰ কাৰণে 1150 টকা, ইডাব্লিউ এছ জেনাৰেল OBC কাৰণে 600 টকা, আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে 325 টকা। ইয়াতে এক্সামটো এইবাৰ কম্পিউটাৰ বেছ এক্সাম হ'ব। আৰু ইয়াতে এক্সাম পেটাৰ্ণ দিয়া আছে। তলত চাব, ইয়াতে ইউজিসি নেট সাবজেক্ট এণ্ড চিলেবাছ, ইয়াতে ক্লিক কৰিলে কোনটো সাবজেক্টৰ কাৰণে আপুনি চিলেবাছটো ডাউনলোড কৰিব, ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াতে ক্লিক কৰিলে আপোনাৰ চিলেবাছটো ইয়াৰ পৰা ডাউনলোড হৈ যাব। আৰু মিডিয়াম অফ কোশ্চিন পেপাৰ, ইয়াতে ইংলিছ আৰু হিন্দীত এক্সামটো হ'ব। আপলোড কৰিব লাগিব, ফটো আৰু চিগনেচাৰটো আপলোড কৰিব লাগিব। আৰু যদি ফিজিকেল হেণ্ডিকেপ হয়, তেনেহ'লে ফিজিকেল হেণ্ডিকেপৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। ইয়াতে নেগেটিভ মাৰ্ক নাই। তলত আহিলে ইয়াৰ পৰা আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। ইয়াত ক্লিক কৰি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াতে নটিচটো চাব পাৰিব, ইয়াতে ক্লিক কৰি। আৰু ইয়াতে ক্লিক কৰিলে আপুনি বুলেটিন পেপাৰটো চাব পাৰিব। যদি আপুনি মোবাইলৰ সহায়ত আপুনি নিজৰ এপ্লিকেশ্যন নিজেই কৰিব বিচাৰে, তেনেহ'লে অফিচিয়েল ৱেবছাইটত ক্লিক কৰিব বা অনলাইন এপ্লাইত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন হিয়াৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তেনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াৰ পৰা ডাউনলোড ইনফৰমেশ্যন বুলেটিন, ইয়াতে ক্লিক কৰিলে বুলেটিনখন ডাউনলোড কৰিব পাৰিব ইয়াৰ পৰাই। তলত আহিব, ইয়াতে ফিজ ডিটেইলছ দিয়া আছে। তাৰপিছত তলত আহিলে ইয়াতে ফটো আৰু চিগনেচাৰৰ কেবিৰ চাইজ মেনশ্যন কৰি দিয়া আছে। ফটোটো আপোনাৰ 10 কেবিৰ পৰা 200 কেবিৰ ভিতৰত হ'ব লাগিব, আৰু চিগনেচাৰটো 4 কেবিৰ পৰা 30 কেবিৰ ভিতৰত হ'ব লাগিব, আৰু হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব। তলত আহিব, ইয়াতে ক্লিক হেয়াৰ টু প্ৰচিড, ইয়াতে ক্লিক কৰিব। ইয়াতে চেক বক্সত ক্লিক কৰি ল'ব। তাৰপিছত ইয়াতে মাৰিব ক্লিক হেয়াৰ টু প্ৰচিড। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে যদি আপোনাৰ আধাৰ কাৰ্ড থাকে, তেনেহ'লে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি তলত আধাৰ নাম্বাৰটো দিব। যদি আধাৰ কাৰ্ড নাই, তেনেহ'লে আই হেভ এ পান কাৰ্ড, ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনাৰ পান কাৰ্ড নম্বৰটো দিব। আপোনাৰ ID প্ৰুফ দিয়াৰ পিছত ছাবমিট মাৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে পাৰ্চনেল ডিটেইলছ, ইয়াতে আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, ইমেইল ID, জেণ্ডাৰ, মোবাইল নম্বৰ, কনফাৰ্ম মোবাইল নম্বৰ, অল্টাৰনেটিভ যদি থাকে। তাৰপিছত ইয়াতে প্ৰেজেণ্ট এড্ৰেছ, আপোনাৰ ইয়াতে ভিলেজৰ নেম দিব পাৰে, পোষ্ট অফিচ, পুলিচ ষ্টেচন, তাৰপিছত কাণ্ট্ৰি, সেইবিলাক ফৰ্ম দি। যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয়, তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ এইটো কলম ফিল আপ কৰিব নালাগে। তাৰপিছত ইয়াতে পাছৱৰ্ড দিব। পাছৱৰ্ডটো কেনেকুৱা দিব, মই এটা এক্সাম্পল দি আছোঁ। তাৰপিছত কেপচা দি ছাবমিট মাৰিব। ছেকেণ্ড ষ্টেপত এনেকুৱা এটা ফৰ্ম, প্ৰিভিউ ফৰ্ম আহিব। ইয়াতে আপোনাৰ ডিটেইলছ চাব, সকলো ডিটেইলছ শুদ্ধ আছে নে নাই। তাৰপিছত চেক বক্সত ক্লিক কৰিব গোটেইকেইটা। তাৰপিছত আই এগ্ৰীত ক্লিক কৰি ছাবমিট মাৰি দিব। ছাবমিট এণ্ড চেণ্ড OTP, য়েছত ক্লিক কৰি দিব। ওকে মাৰি দিব। ইয়াতে ইমেইলত এটা OTP গেছে, যিটো ইমেইল আপুনি ব্যৱহাৰ কৰিছে তাতে এটা OTP গেছে। OTP দি ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ পিছত তাৰপিছত এটা পপআপ মেছেজ আহিব। তাতে ওকে মাৰি দিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। তাৰপিছত আপোনাৰ ইমেইল ID এপ্লিকেশ্যন নাম্বাৰ আহিব, আৰু যিটো পাছৱৰ্ড আপুনি ইউজ কৰিছে, ইয়াতে পাছৱৰ্ডটো ইয়াত দিব, আৰু এপ্লিকেশ্যন নাম্বাৰটো ইয়াত দিব। আৰু ইয়াতে কেপচা দি লগইনত ক্লিক কৰিব। লগইন হোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব, আৰু মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব, ইয়াতে কেপচা দি আৰু আই এগ্ৰীত ক্লিক কৰি ইয়াতে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ওকে মাৰি দিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে চাব কেটাগৰী
নতুনকৈ আহিছে আৰু ইয়াতে আপোনাৰ আইডেন্টিফিকেশ্যন মাৰ্ক ইয়াতে ডমিচাইল ষ্টেটটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে ফিজিকেল হেণ্ডিকেপ থাকিলে ইয়েছ কৰি দিব। আপোনাৰ প্ৰাইভেট আছে নে নাই ইয়াতে নাথাকিলে ন কৰি দিব। ইয়াতে আপোনাৰ এনুৱেল পেৰেণ্ট ইনকাম কিমান ইয়াৰ পৰা চিলেক্ট কৰি দিব। কেপচাতে আই এগ্ৰিত ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। অ'কে মাৰি দিব। তাৰপিছত তেনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আই ৱান্ট টু এপ্লাই ইউজিচি নেট ডিচেম্বৰ 2024 অন দ্য বেচিছ মাষ্টাৰ্ছ ডিগ্ৰী চিলেক্ট কৰি দিব। ইয়াতে চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ মাষ্টাৰ ডিগ্ৰীটো এপিয়াৰিং হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ হৈছে তো পাছত ক্লিক কৰি দিব। ইয়াতে কিমানজন পাছ কৰিছে ইয়াৰ পৰা চিলেক্ট কৰি দিব। আপোনাৰ টোটাল মাৰ্ক অফ 10 মাৰ্ক কিমান পাইছে ইয়াৰ পৰা চিলেক্ট কৰি দি কেপচা দি আই এগ্ৰিত ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। অ'কে মাৰি দিব। তাৰপিছত আৰু এটা ফৰ্ম আহি যাব। ইয়াৰ পৰা ইয়াতে চাব whether মাষ্টাৰ লেভেল এক্সামিনেশ্যন হেভ বিন কমপ্লিটেড বাই 1991 ইয়াতে এইটো ন মাৰি দিব। ইয়াৰ পৰা কেপচা দি আই এগ্ৰিত ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। অ'কে মাৰি দিব। ইয়াতে এক্সাম চেণ্টাৰ ডিটেইলছ চিলেক্ট কৰিব লাগিব। আপুনি কোনটো পেপাৰত ইউজিচি নিট এক্সামটো দিব ইয়াৰ পৰা সেই ছাবজেক্টটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। ইয়াতে কেপচা দি আই এগ্ৰিত ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। অ'কে মাৰি দিব। ইয়াতে ফটো আৰু চিগনেচাৰ আপলোড কৰিব লাগিব। ফটোটো 10 কেবিৰ পৰা 200 কেবিৰ ভিতৰত হ'ব লাগিব আৰু চিগনেচাৰটো 4 কেবিৰ পৰা 30 কেবিৰ ভিতৰত হ'ব লাগিব। আপুনি ব্লাংক পেপাৰত এনেকুৱাকৈ চিগনেচাৰ এটা কৰি ল'ব। তাৰপিছত আপোনাৰ মোবাইলত ফটো থাকিলে ফটোটো ক্ৰপ কৰি ল'ব। গুগলত যাই সার্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব babuprinters.in। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলত অপেন কৰিলে ইয়াতে বাবু প্ৰিণ্টাৰ্ছ টুল লিখি আছে, ক্লিক হিয়াৰত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ইমেজ কম্প্ৰেছ অৰ ৰিডাৰ্ছ ইয়াতে ক্লিক কৰিব। তলত আহিব চুজ ফাইলত ক্লিক কৰি আপোনাৰ ইমেজটো ইয়াতে আপলোড কৰি এই পাৰ্টটো কমাই দিব। কমাই দি কম্প্ৰেছত ক্লিক কৰিলে তাৰপিছত ডাউনলোডত ক্লিক কৰিব। ইমেজটো কম্প্ৰেছ হয় ইয়াতে ডাউনলোড হৈ যাব আৰু চিগনেচাৰটো ইয়াৰ পৰা ইয়াতে আপলোড কৰি কমাই ল'ব। কেবিৰ চাইজটো কমাই দিব। কম্প্ৰেছত ক্লিক কৰিব। কম্প্ৰেছ চাইজ 10 কেবি হ'ব। ইয়াতে ডাউনলোডত ক্লিক কৰিব। ইয়াতে 10 কেবি হৈছে। তাৰপিছত আপুনি আকৌ ফৰ্মত যাই ফটোছত ক্লিক কৰি ইয়াৰ পৰা ফটোটো আপুনি আপলোড কৰি দিব। অ'কে মাৰি দিব। তাৰপিছত ইয়াতে চিগনেচাৰটো আপলোড কৰি দিব। অ'কে মাৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। অ'কে মাৰি দিব। ইয়াতে প্লিজ ভেৰিফাই ইয়াৰ মোবাইল নম্বৰ ইয়াতে ক্লিক কৰি ইয়াতে কেপচা দি সেন্ড অ'টিপিত ক্লিক কৰিব। ইয়াতে অ'টিপিটো দিব লাগিব। তাৰপিছত কেপচা দি ভেৰিফাইত ক্লিক কৰিব। ইয়াতে অ'কে মাৰি দিব। অ'কে মাৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াতে কমপ্লিট এপ্লিকেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰিব। ইয়াতে সম্পূৰ্ণ ফৰ্মটো প্ৰিভিউ হৈ যাব। ইয়াতে আহি সাবমিটত ক্লিক কৰি দিব। এই চেকস বক্সবিলাক এটা এটাকৈ চিলেক্ট কৰি দিব। ফাইনেল সাবমিটত ক্লিক কৰিব। ফাইনেল সাবমিটটো ইয়াৰ পৰা হৈ গৈছে। ইয়াতে পে নাওত ক্লিক কৰি আপুনি ইয়াৰ পৰা পেমেণ্ট কৰি দিব পাৰে। আপোনাৰ ফোন পে বা গুগল পে বা এটিএম কাৰ্ডৰ সহায়ত আপুনি ইয়াৰ পৰা পেমেণ্ট কৰি দিব পাৰিব। পেমেণ্ট কৰি দিয়াৰ পিছত আপোনাৰ এটা কনফাৰ্মেশ্যন পেজ ডাউনলোড কৰিব পাৰিব।